So hello students, from today we will start our new lecture series on functions. So please go through the video, you will find it very informative for JEE mains and advanced. Okay, so please go through the video for more lectures. Just subscribe to my channel and please do not forget to like and share. Thank you. So let us start the functions. प्रथमते কি শিকিম আমি কার্টেসিয়ান প্রোডাক্ট তো প্রোডাক্ট মানে তো গম পাইছে মাল্টিপ্লিকেশন আচ্ছা লেটস সে মই এটা সেট ললো এ বি এন্ড সি ঠিক আছে আৰু এটা সেট ললো বি 1 2 ওকে এটা সেট ললো এ বি সি and এটা সেট ললো এ বি 1 2 ওকে তো ইয়াৰ কার্টেসিয়ান প্রোডাক্ট কি হ'ব a cross b ওকে a cross b হলে কি হ'ব প্রথম সেটৰ এলিমেন্ট আমি আগতে লিখিম সেকেন্ড সেটৰ এলিমেন্ট আমি পিছত লিখিম ঠিক আছে তো ইয়াৰ কার্টেসিয়ান প্রোডাক্ট কি আহিব a1 b1 c1 নেক্সট কি আহিব a2 b2 c2 ঠিক আছে তো এটো কি আহি যাব এটো কি বুলি কোৱা হয় this is known as Cartesian product ঠিক আছে আচ্ছা এতিয়া ইয়াতে কেইটা এলিমেন্ট আছে তিনটা ইয়াতে কেইটা এলিমেন্ট আছে দুটা ঠিক আছে তো নাম্বার অফ এলিমেন্টস in Cartesian product is equals to কি হৈ যায় number of elements in the A set multiplied by number of elements in B set তো এটো কি হৈ যাব 3 into 2 आंसर কি হৈ যাব 6 elements ইয়াতো দেখিছা 1 2 3 4 5 6 ঠিক আছে এতিয়া চোৱা এটো বস্তু মই ইয়ালে উলাই আনিলো লেটস সে a, b ঠিক আছে তো ব্র্যাকেটৰ ভিতৰত যে এটা পেয়াৰ লিখিছা এটো কোৱা হয় অৰ্ডাৰড পেয়াৰ ঠিক আছে এটো কি বুলি কোৱা হয় অৰ্ডাৰড পেয়াৰ এটা তোমালোকক মই বুজাই দি আছো যে অৰ্ডাৰড পেয়াৰ কিয় লিখা হয় অৰ্ডাৰড মানে হল যেনেকে ধৰা যেতিয়া আমি মালা গাঠো বা যেতিয়া আমি এটা চেইন বনাও প্ৰত্যেকটো যেটো চেইনৰ মালাৰ ধৰা ফুল হেতু কি এটা অৰ্ডাৰত থাকে হয় না এটাৰ পিছত এটা এনেকৈ গৈ থাকে তাৰ মানে অৰ্ডাৰড পেয়াৰ মানে কি এটো এনেকুৱা এটা পেয়াৰ যাৰ ফাৰ্স্ট এলিমেন্ট belongs to first set ঠিক আছে তুমি ফার্স্ট এলিমেন্ট টু সেকেন্ড সেটৰ পৰা লব নোৱাৰা first element belongs to first set and second element কোনটো সেটৰ পৰা সেকেন্ড সেট বুজি পাইছা তো ফার্স্ট এলিমেন্ট ফার্স্ট সেটৰ পৰা আৰু সেকেন্ড এলিমেন্ট সেকেন্ড সেটৰ পৰা হিকানে ভিতৰত যিকিটা ব্র্যাকেটৰ ভিতৰত পেয়াৰ লিখা হৈ থাকে হেবিলাকক কি বুলি কোৱা হয় অৰ্ডাৰড পেয়াৰ ঠিক আছে লিখি লোৱা সবে ওকে এটা তোমালোকৰ সোৱা ডেফিনেশন 1 কি লিখা হৈ আছে ডেফিনেশন 1 কি লিখাইছিল তোমালোকৰ পিডিএফত দিয়া হৈ আছে অলৰেডি লিখিব নালাগে তোমালোকে জাস্ট পঢ়া কি দিছে let a and b be two sets and let there exist a rule or manner or correspondence f which associates each element of a to a unique element of b ঠিক আছে each element of a to a unique element of b then f is called function or mapping from a to b it is denoted by f goes from a to b or functional image of a to b ঠিক আছে তো যেটা আমি কও ফাংশন ঠিক আছে তো ফাংশনৰ ৰিপ্ৰেজেন্টেশন কেনেকৈ হয়
f goes from a to b আৰু এটা নিউ ৰিপ্ৰেজেন্টেশন শিকা হেতু কি ফাংশন goes from a to b এটো হল ফাংশনাল ৰিপ্ৰেজেন্টেশন ঠিক আছে ফাংশন goes from a to b or functional representation a to b ঠিক আছে let's say যে a সেটত এলিমেন্ট আছে a b আৰু c ঠিক আছে আৰু b সেটত এলিমেন্ট আছে let's say 1 2 আৰু 3 তেনেহলে আমি যদি ইয়াতে ম্যাপিং কৰো ম্যাপিং কৰিলে কি হয় this is a this is b the function goes from a to b mapping to এনেকে লিখে সবে জানা এইখিনি বস্তু still we are recapitulating a কি আছে a সেটত a b আৰু c b সেটত কি আছে 1 2 আৰু 3 ঠিক আছে let's say মই ধৰি লওঁ যে a is connecting 1 b is connecting 3 c is connecting 2 ঠিক আছে so a is connecting 1 b is connecting 3 c is connecting 2 তার মানে এটা সোয়া এর ইমেজ কি or you can write functional image ঠিক আছে এটো কি বুলি কোৱা হয় functional image of a কি 1 functional image of b কি 3 functional image of c কি 2 এটা সোয়া এটা বস্তু যে each element in set A is associated with unique elements in set B এনেকুৱাটো নহয় যে A এর ভ্যালু 1 আহিছে আৰু A এর ভ্যালু 2 আহিছে এনেকুৱাটো নহয় বুজি পাইছেন নাই সবে that means this is a function ঠিক আছে এটা ফাংশন হ'ব কাৰণে A সেটত যিমান এলিমেন্ট থাকিব গোটেইকেইটা এলিমেন্টৰ ইউনিক ইমেজ আহিব লাগিব B সেটত তেতিয়াহে এটো ফাংশন বুলি কোৱা হ'ব যদি a let's say a এলিমেন্টৰ দুটা ইমেজ আহি যায় let's say a value 1 a value 2 তেতিয়াহলে হেতু ফাংশন বুলি আমি ক'ব নোৱাৰো that is just a relation ঠিক আছে that is just a কি relation তো ইয়াতে কি মনত ৰাখিবা যে ফাংশনাল ইমেজ অফ এটো বুলি কোৱা হয় ফাংশনাল ইমেজ অফ a equals to 1 functional image of b is equals to 3 functional image of c is equals to 2 ঠিক আছে এতিয়া সোয়া এতিয়া আমি কি কৰিব পাৰো যে আমি এটা যদি খুধু যে মই যদি a এটা আমি কি কৰিছো a এর লগত 1 ৰিলেট কৰিছো ঠিক আছে মই যদি 1 এর লগত a ৰিলেট কৰিব বিচাৰো তেতিয়া আমি কি লিখিম প্ৰি ইমেজ ঠিক আছে প্ৰি ইমেজ অফ 1 কিমান আছে a প্ৰি ইমেজ অফ 2 কি হ'ব c আৰু প্ৰি ইমেজ of 3 কি হৈ যাব b ঠিক আছে সো এটো কি বুলি কোৱা হয় প্ৰি ইমেজ উল্টাকে আহিলে এটো কি বুলি কোৱা হ'ব প্ৰি ইমেজ বুজি পাইছা না এটো কি বুলি কোৱা হ'ব প্ৰি ইমেজ ঠিক আছে আচ্ছা এটো প্ৰি ইমেজ বুলি কোৱা হয় ঠিক আছে এন্ড প্ৰি ইমেজক তোমালোকে লাইন বাই লাইন লিখি যাবা মই যত যত খালি জায়গা আছে তাতে ফিল আপ কৰি দিছো প্ৰি ইমেজক আর্গুমেন্ট আন্ডার ফাংশন বুলিও কোৱা হয় ঠিক আছে তোমালোকক যদি পৰীক্ষাত এনেকে আহে যে আর্গুমেন্ট আন্ডার 1 হলে ভ্যালু কি আহি যাব a আর্গুমেন্ট আন্ডার 2 তো ভ্যালু কি আহি যাব 3 সরি c আর্গুমেন্ট আন্ডার 3 ভ্যালু কি আহি যাব b ঠিক আছে বুজি পালা লিখি লোৱা তো এটা সোৱা লেটস সে মই ম্যাপিং কৰিলো a b ঠিক আছে this is function f is going from a to b let's say ইয়াতে লিখো f is going from a to b ঠিক আছে এতিয়া a b c ললো a b আৰু
C ললো ঠিক আছে লেটস সে A B C তিনটাই ললো 1 2 3 4 5 ঠিক আছে আচ্ছা এটা সো লেটস সে A ৰ ইমেজ 2 B ৰ ইমেজ 5 C ৰ ইমেজ 3 ঠিক আছে তো A ৰ ইমেজ তো এটুক আমি কেনেকৈ লিখিব পাৰো f of A is equals to 2 f of B is equals to 5 আৰু f of C is equals to কি 3 এইবিলাক অলৰেডি তোমালোকে পাইয়ে আহিছে এইবিলাক বস্তু ঠিক আছে এইবিলাক বস্তু অলৰেডি তোমালোকে কি কৈছে পাইয়ে আহিছে ঠিক আছে আচ্ছা তো f of A is equals to 2 f of B is equals to 5 and f of C is equals to 3 okay 2 5 আৰু 3 আচ্ছা তো এটা আমি কি কম যে ইমেজ অফ A is 2 ইমেজ অফ B is 5 ইমেজ অফ 3 6 এটা সব এইবিলাক সব ইউনিক ইমেজেস therefore এটুক আমি কি বুলি ক'ব পাৰিম therefore A goes to B is a function বুজি পাইছা না আচ্ছা লেটস সে এটো ললো মই A এটো ললো মই B A B C D 1 2 3 4 5 let's say A 1 আহিল image B 1 আহিল ঠিক আছে C 2 আহিল C আকৌ 5 আহিল ঠিক আছে তো ইয়াতে মই কি লিখিব পাৰো f of A is equals to 1 f of B is equals to 1 f of C is equals to 2 5 আৰু f of D is equals to 3 তো সোয়া f of A ৰ 1 আহিছে B ৰ 1 আহিছে এটো ডাঙৰ প্ৰবলেম নহয় ঠিক আছে দুটা বেলেগ বেলেগ ফাংশনৰ সেম আনসাৰ আহিবও পাৰে কিন্তু যি কিনো এটা ফাংশনৰ দুটা বেলেগ বেলেগ আনসাৰ আহিব নোৱাৰে বুজি পাইছা না যি কিনো এটা ফাংশনৰ দুটা বেলেগ বেলেগ আনসাৰ আহিব নোৱাৰে সেইকাৰণে this is not a function এটো কি ফাংশন হ'ব নোৱাৰে কিয় because সোয়া A ৰ ইউনিক ইমেজ আছে 1 B ৰ ইউনিক ইমেজ আছে 1 কোনো প্ৰবলেম নাই কিন্তু C ৰ ইউনিক নহয় C ৰ মাল্টিপল ইমেজ আছে যে হিকাৰণে এটো কি হ'ব নোৱাৰে ফাংশন হ'ব নোৱাৰে ঠিক আছে তো এটা কথা সদায় মনত ৰাখিবা এটো যদি ফাংশন হ'ব নোৱাৰে তেনেহলে এটো কি হ'ব this is just a relation between A and B বুঝি পাইছেন this is just a relation between A and B okay তো ইয়াতে মই এটা ট্ৰিক শিকাই দিম তো ট্ৰিকটো কি হ'ব তোমালোক যদি আইডেন্টিফাই কৰিব দিয়ে কোনটো ফাংশন হয় কোনটো ফাংশন নহয় তো সদায় গ্ৰেটাৰ দেন আৰু লেস দেন সিম্বলৰ সহায়ত তোমালোকে পাৰিবা ইউজ কৰিব এটো এটা ট্ৰিক হয় হা এটো কতো এক্সিস্ট নকৰে জাস্ট এ ট্ৰিক এটো গ্ৰেটাৰ দেন মানে কি যে ইয়াতে এটা নোড ইয়াতে দুটা নোড তাৰ মানে দুটা বেলেগ বেলেগ নোড এটা সিঙ্গল পয়েন্টত মিট হৈছে বুজি পাইছেন তাৰ মানে ইয়াৰ যেটো আনসাৰ এটো ইয়াৰ এটো আনসাৰ সেম তাৰ মানে এটো কি হৈ যাব ফাংশন দুটা বেলেগ বেলেগ বস্তুৰ ইউনিক ইমেজ হ'ব পাৰে সেম ঠিক আছে কিন্তু সোয়া এটা ফাংশনৰ দুটা ইমেজ এটো কি আহি যাব ৰিলেশন বুজি পাইছা না তো এটো হল ট্ৰিক গ্ৰেটাৰ দেন লেস দেন সিম্বলত তোমালোকে ট্ৰিকটো ইউজ কৰিব পাৰা দুটা ফাংশন এটা সিঙ্গল ইমেজ অথবা এটা ফাংশন দুটা ইমেজ বুজি পাইছা তো এটা কি হৈ যাব এটা ফাংশন হৈ যাব এটা ৰিলেশন হৈ যাব ঠিক আছে লিখিলো ওকে তো এতিয়া আমি গেম ডোমেইন ৰেঞ্জ এ কোডোমেইন ঠিক আছে আমি ডাইৰেক্টলি ম্যাপিং কৰি শিকিম ঠিক আছে উইথ দ্য হেল্প অফ ম্যাপিং আমি শিকিম যে ডোমেইন ৰেঞ্জ আৰু কোডোমেইন কাক কোৱা হয় ঠিক আছে আচ্ছা এটা চোৱা মই এটা এলগৰিদম লিখিম ইয়াত এলগৰিদমটো হল যে এটা মেশিন আছে ঠিক আছে মেশিনত সদায় আমি কি দিও ইনপুট দিও হয় না এনেকে মনত ৰাখিবা বস্তুটো সদায় মনত থাকিব মেশিনত সদায় আমি ইনপুট দিও তেতিয়া আমি কি পাম আউটপুট পাম বুজি পাইছা না মেশিনত সদায় আমি ইনপুট দিলে তেতিয়া আউটপুট পাম এই মেশিনটো হল ফাংশন ঠিক আছে
দিছ মেচিন ইজ ইয়ৰ ফাংচন ইনপুটক কি বুলি কোৱা হয় ডমেইন ঠিক আছে আৰু আউটপুট কি হয় ৰেঞ্জ বুজি পালা এটা চোৱা আউটপুটত দুটা বস্তু থাকে এটা হল যেটো তোমালোকৰ লাগে বুজি পাইছা না যেটো তোমালোকৰ লাগে আৰু এটা বস্তু হল যেটো ওয়েস্ট হৈ যায় বুজি পাইছা না লেটস সে আউটপুটৰ দুটা বস্তু এটা হল প্ৰডাক্ট এটা হল ওয়েস্ট ঠিক আছে তেনেহলে এই প্ৰডাক্ট আৰু ওয়েস্ট যদি আমি এড কৰি দিওঁ এটো কোৱা হয় কোডমেইন ঠিক আছে মই অলপ ইঞ্জিনিয়াৰিং টাৰ্মছ ইউজ কৰিছো হা টু মেক ইট উইথ কি অলপ ইন্টাৰেষ্টিং কৰিবৰ কাৰণে অলপ ইঞ্জিনিয়াৰিং টাৰ্মছ ইউজ কৰিছো আই হোপ কাৰো বেয়া লাগা নাই ভালেই লাগিব আউটপুট টু প্ৰডাক্ট আৰু ওয়েস্ট যদি দুইটা এড কৰা হেতু কোডমেইন আচ্ছা কেতিয়াবাটো এনেকুৱাও হৈ যাব পাৰে যে মেচিন ইজ 99.99% efficient सब engineers होगा so engineering language of function बोलो machine is 99.99% efficient इमान जदि efficient हो जाए तेने होले there will be की 100% product and no waste বুঝি পাইছে না তেতিয়া কি হৈ যায় যদি 100% প্ৰডাক্টে আহি যায় ওয়েস্ট যদি একো না থাকে তেতিয়া হলে আমাৰ ওয়েস্ট জিরো তেনহলে আউটপুট যদি প্রোডাক্ট হয় সেই প্রোডাক্টটোকে কি বুলি কোৱা হয় রেঞ্জ বুজি পাইছা না এটা সব প্রোডাক্ট টু হল রেঞ্জ ঠিক আছে প্রোডাক্ট মানে হল রেঞ্জ আৰু যেটো ওয়েস্ট হয় প্রোডাক্ট আৰু ওয়েস্ট দুইটা মিলালে কি আহিব কোডমেইন যেতিয়া ওয়েস্ট জিরো হৈ যায় তেতিয়া হলে রেঞ্জ আৰু প্রোডাক্ট কি হৈ যায় সেম হৈ যাব ঠিক আছে লিখি লোৱা এখিনি বাকি মই বুজাই দি আছো জলদি লিখা এটা যদি আমি ইয়াতে এলগৰিদমটো যদি ম্যাপিংত কনভাৰ্ট কৰো যদি আমি এলগৰিদমটো ম্যাপিংত কনভাৰ্ট কৰো লেটস সে function goes from a to b okay तो a function let's say a b c d আছে b function 1 2 3 4 5 আছে ঠিক আছে let's say a remains डायरेक्ट मैं हॉरिजॉन्टल इमेज লৈছো b2 c3 d4 ঠিক আছে তেনে হলে ইয়াতে ডোমেইন কি আহিব a b c d ঠিক আছে তেনে হলে ডোমেইন কি আহি যাব a b c d রেঞ্জ কি আহি যাব 1 2 3 4 এটা সব কোডমেইন কি আহিব प्रोडक्ट की আহিলে ফাংশনৰ 1 2 3 4 আৰু 5 টু কি হৈ গল ওয়েস্ট प्रोडक्ट প্লাস ওয়েস্ট কি আহিব কোডমে তো এটো কি হৈ যাব 1 2 3 4 5 ঠিক আছে আই হোপ সবাই বুজিলা লিখিলো তো ইয়াতে এটা বস্তু চোৱা এতিয়া যদি ইয়াতে একো ওয়েস্ট না থাকে ঠিক আছে ওয়েস্ট না থাকিলে মেশিনটো কি 99.99% এফিশিয়েন্ট তেনহলে ইয়াতে 5 গুছি যাব ঠিক আছে তো রেঞ্জ আৰু কোডমেইন কি হৈ যাব দুইটা সেম ঠিক আছে তো সদায় মনত ৰাখিবা রেঞ্জ ইজ অলওয়েজ এ সাবসেট অফ কোডমেইন ঠিক আছে রেঞ্জ ইজ অলওয়েজ এ সাবসেট অফ কোডমেইন ঠিক আছে লিখা একদম ইজি পা স্টার্ট কৰো তো ইয়াতে কি কৈছে তাৰ ডোমেইন উলাব দিছে হয় নাই ডোমেইন এটা চোৱা ডোমেইন মানে হল এনেকুৱা ভ্যালু যেটো তুমি গুটে ফাংশনত বহালে ফাংশনত তুমি যেতিয়াই বহোৱা এনেকুৱা ভ্যালু যেটো ফাংশনত তুমি যেতিয়াই বহোৱা কি হয় ফাংশনটো পসিবল হয় ঠিক আছে বা ফাংশনটো ভ্যালিড হয় হেতুকে কি বুলি কোৱা হয় ডোমেইন আচ্ছা √x তাৰ মানে আমি এটা কি জানো x should be greater than equals to 0 because √over is not defined for negative function x যদি greater than equals to 0 হৈ যায় তেতিয়া হলে তাৰ ডোমেইন কি হৈ যাব 0 to infinity ঠিক আছে let's say 1 by x
ইয়াতে x should not be equals to 0 বুজি পালা সবে x ইয়াতে কি হ'ব নোৱাৰে x ইয়াতে 0 হ'ব নোৱাৰে 0 হলে তো আনডিফাইন্ড হৈ যাব 0 ৰ বাহিৰে যি ইচ্ছা তাকে ৰাখিব পাৰা সো ইয়াৰ ডোমেইন কি হৈ যাব অল ৰিয়েল মাইনাস এলিমেন্টাল 0 আচ্ছা এটা চোৱা ইয়াতে 0 কত হ'ব x - 1 ত x যদি 1 ৰাখা তেতিয়া কি হৈ যাব 0 তাৰ মানে x - 1 should not be equal to 0 implies x should not be equals to 1 ঠিক আছে তো all real minus 1 তো বহুত ইজি হয় just note it down I hope সবে বুজি পাইছা এখিনি অলরেডি প্রিলিমিনারি যেটো ক্লাস 12 ত অলরেডি আমি শিকি আহিছো ক্লাস 11 12 ঠিক আছে just note it down তো continuous function new topic continuous function তো continuous function মানে হল any function which can be drawn in a piece of paper or any place which can be drawn at any place without lifting up the pen है ना हेबले की বুলি কোৱা হয় continuous function আচ্ছা continuous function এর एग्जांपल কি হ'ব let's say sin x cos x ঠিক আছে sin x cos x তো ইয়াৰ রেঞ্জ কি হ'ব ডোমেইন তো আমি উলাব পাৰিম রেঞ্জ টু কি হ'ব রেঞ্জ টু কি হয় minimum value of the interval to minimum value of the interval to maximum value of the interval ঠিক আছে minimum value of the interval upon maximum value of the interval let's say sin x or range কি হয় -1 to 1 cos x or range কি হয় -1 to 1 তো আমি কি কব পাৰো যে -1 to কি হয় মিনিমাম ভ্যালু +1 to কি হয় ম্যাক্সিমাম ভ্যালু ঠিক আছে মনত ৰাখিবা এটো বস্তু লিখিলো এতিয়া চোৱা যে এটা বস্তুটো হল যে লেটস সে কিবা দুটা বেলেগ বেলেগ ফাংশন আছে লেটস সে এটা ফাংশন হল f of x ঠিক আছে আন এটা ফাংশন হল g of x ঠিক আছে লেটস সে f of x ফাংশনৰ ডোমেইন হল d1 ঠিক আছে এন্ড g of x ফাংশনৰ ডোমেইন হল d2 ঠিক আছে তেনে হলে fx আৰু gx ৰ ঠিক আছে fx আৰু gx ক যদি মই এড কৰো অথবা সাবট্ৰেক্ট কৰো অথবা মাল্টিপ্লাই কৰো और যদি ডিভাইড কৰো ঠিক আছে ইয়াৰ কম্বাইন্ড ডোমেইন আহি যাব d1 ইন্টারসেকশন d2 ঠিক আছে যেটো কমন এলিমেন্ট যেটো কমন পার্ট হেতুৱে তাৰ কি হ'ব ডোমেইন হ'ব ঠিক আছে আৰু এটা বস্তু শিকাই দিম সেকেন্ড এটো হল ফার্স্ট বস্তু সেকেন্ড বস্তু হল যে while determining the domain never solve the function ঠিক আছে যেতিয়া ডোমেইন ডিটারমাইন কৰিবা তেতিয়া কিটাও ফাংশনটো সলভ নকৰিবা যেনেকৈ আছে তেনেকৈ ৰাখিবা ফাংশনটো ঠিক আছে তো এটো কিছুমান ইম্পৰ্টেন্ট বস্তু জাস্ট লিখিবা let's do some problems তোমালোকৰ সব ফার্স্ট কোয়েশ্চনৰ প্ৰথমটোৱে কৰিলো fx is equals to x আছে gx is equals to x minus 1 আছে ঠিক আছে তেনেহলে তোমালোকক ডোমেইন সুধিছে fx divided by gx ঠিক আছে তো fx by gx মানে কি x by x minus 1 ঠিক আছে x by x minus 1 তো চোৱা এটা ফাংশনটো সলভ নকৰিবা ইন্ডিভিজুয়ালি চাবা আচ্ছা এই ফাংশনটো যদি ইকুয়ালস টু 0 হৈ যায় ঠিক আছে এই ফাংশনটো ইকুয়ালস টু 0 হৈ গলে কোনো প্ৰবলেম নাই ঠিক আছে এই ফাংশনটো যদি ইকুয়ালস টু 0 হৈ যায় তেতিয়া হলে কোনো প্ৰবলেম নাই আচ্ছা কিন্তু তলৰ ফাংশনটো যদি ইকুয়ালস টু 0 হৈ যায়
তেতিয়াহ'লে এইটো কি আনডিফাইন হৈ যাব, which is not feasible. তাৰ মানে তলৰ ফাংচনটো 0 ক'ত হ'ব, তলৰ ফাংচনটো 0, যেতিয়া x ৰ জাগাত 1 বহাবা তেতিয়া তলৰ ফাংচনটো 0 হৈ যাব, বুজি পাইছা সবে? তেনেহ'লে ইয়াৰ ডোমেইন কি আহি যাব, অল ৰিয়েল এক্সেপ্ট 1, বুজি পাইছা সবে? ইয়াৰ ডোমেইন কি আহি যাব, অল ৰিয়েল এক্সেপ্ট 1, ঠিক আছে? আচ্ছা, লেটস সে আৰু এটা কৰো, fx is equals to 1 by x, fx is equals to 1 by x minus 1, ঠিক আছে? এতিয়া ইয়াৰ ডোমেইন কি হ'ব, সৰি এইটো gx, fx by gx কৰিলে ইয়াৰ ডোমেইন কি হ'ব, তো fx কি দিয়া আছে 1 by x, gx কি দিয়া আছে 1 by x minus 1. এটা ফাংশনটো ইন্ডিভিজুয়ালি চোৱা, ঠিক আছে? এটা চোৱা, এটো ফাংশনত x 0 হলে আনডিফাইন্ড হৈ যাব, ঠিক আছে? আৰু এটো ফাংশনত x minus 1 ডিফাইন হলে 0 হলে আনডিফাইন্ড হৈ যাব। তো প্ৰথম ফাংশনটো এটা 1 by x ৰ ডোমেইন কি আহি যাব, r minus 0, এইবিলাক সব ডোমেইন উলিয়াই আছো আমি, কোৱেশ্চন আছে তোমালোকৰ অলৰেডি। আৰু 1 by x minus 1 ৰ ডোমেইন কি আহি যাব, ৰিয়েল minus 1। তেনেহলে দুইটা ফাংশনৰ যদি মই ইন্টাৰসেকশন কৰো তেনেহলে ইয়াৰ টোটাল আনসার কি আহি যাব, r minus 0,1। তাৰ মানে তুমি এই ফাংশনটো fx by gx ফাংশনটো for fx equals to 1 by x, gx equal to 1 by x minus 1 তুমি সব বহাব পাৰিবা except 0 আৰু 1। চোৱা 0 যদি বহাই দিয়া এটো বাৰু ঠিকে আছে, কিন্তু এটো আনডিফাইন্ড হৈ যাব, বুজি পাইছা? আৰু যদি 1 বহাই দিয়া এটো ঠিকে আছে, এটো আনডিফাইন্ড হৈ যাব, বুজি পাইছা না? তো এইকাৰণে তুমি ৰিয়েল অল ৰিয়েল বহাব পাৰিবা except 0 and 1, ঠিক আছে? লিখি লও। ওকে, এটা এটো চোৱা, ৰেঞ্জ ওলাব দিছে এটো ফাংশন ৰেঞ্জ ওলাব দিছে। তো fx আমি কি কৰিম, আৰু সদায় মনত ৰাখিবা ৰেঞ্জ যেতিয়া ওলাব দিব অলৱেজ সলভ, ঠিক আছে? যেতিয়া ডোমেইন ওলাব দিব ফাংশনটো সলভ নকৰিবাই, যেনেকে আছে তেনেকে সলভ মানে ডোমেইন উলিয়াবা, কিন্তু যেতিয়া ৰেঞ্জ উলিয়াব দিব তেতিয়া ফাংশনটো সদায় কি কৰিব লাগিব, সলভ কৰিব লাগিব, ঠিক আছে? আচ্ছা, ইয়াতে obviously ইয়াৰ ডোমেইন কি cos x by 2 to the power 4, ডোমেইন কি অল ৰিয়েল, এটো অল ৰিয়েল, তো ইয়াৰ ডোমেইন কি আহি যাব, ডোমেইন অফ দা ফাংশন কি অল ৰিয়েল। আচ্ছা, এটা সো fx equals to এটো কি লিখিব পাৰো, cos square x by 2 minus sin square x by 2 into cos square x by 2 plus sin square x by 2, ঠিক আছে? এটা cos square x by 2 plus sin square x by 2 তো 1 হৈ গল, তো কি থাকি গল minus sin square x by 2, and this is equals to কি cos x ৰ ৰেঞ্জ কি -1 to 1, তেনেহলে এই ফাংশনটোৰ ৰেঞ্জ কি হৈ গল -1 to 1, ঠিক আছে? আই হোপ সবে বুজি পাইছা, লিখি লোৱা। তো ইয়াৰ ৰেঞ্জ কেনেকৈ উলিয়াবা, প্ৰথমতে এটা সলভ কৰিম। তো এটো কি আহিব 4 into sin x by cos x into cos x, তো এটো কি আহি যাব 4 sin x। এটা আমি কি জানো sin x ৰ ৰেঞ্জ কি -1 to 1, তো এটোৰ আনসার কি আহে -4 to 4। এটা চোৱা এটা বস্তু যে এটোতো আনসার আহি গল, কিন্তু আমাক ইয়াতে তো cos x not equal to 0 দিয়া হৈ আছে, কিন্তু ইয়াতে যেটো ৰেঞ্জ আহিছে ইয়াৰ ভিতৰত যেটো এটা ভ্যালু এনেকুৱা আছে যত নেকি cos x 0 হৈ যায়, তাৰ মানে কি ইয়াতে ঘাপলা আছে, তো এটো আনসার ৰং। তো কারেক্ট আনসার কি হ'ব চোৱা, আমি সবে জানো যে sin square x plus cos square x equals to 1। এটা আমি প্ৰথমতে ইয়াৰ ব্যাক ক্যালকুলেশন কৰিম, উল্টাকে। এটা আমি কি ধৰিলম যে cos x equal to 0, cos x যদি 0 হয় cos x হোল স্কয়ারও 0 হৈ যাব, তেনেহলে sin square x is equals to 1 আহি যাব,
তেনেহ'লে sin x ইকুৱেলছ টু প্লাছ মাইনাছ 1 আহি যাব ঠিক আছে তাৰ মানে কি হ'ল যে cos x যদি 0 হয় তেনেহ'লে sin x কি হয় প্লাছ মাইনাছ 1 কিন্তু ইয়াতে কোৱেশ্চনত কি দিয়া আছে cos x তো 0 নহয় তাৰ মানে sin x is not equals to plus minus 1 ঠিক আছে তাৰ মানে ইয়াতে যে আমি ক্লোজ ব্ৰেকেট দিছো হেতুক আমি কি হয় শিফট কৰিব লাগিব ওপেন ব্ৰেকেট দিয়াৰ লগে লগে -1 আৰু 1 ৰ ভিতৰত সব এলিমেন্ট আহিব কিন্তু -1 আৰু 1 আমি কি লব নোৱাৰো তেনেহলে ইয়াৰ আনসাৰ কি হৈ যাব ওপেন ব্ৰেকেট -4 ৰ পৰা +4 ঠিক আছে বুজি পাইছা সবে লিখিবা সো next topic is polynomial function তো হলাই সবে জানাই polynomial কি বস্তু আৰু হিকাব না লাগে তো polynomial function it is always continuous ঠিক আছে polynomial function কি হয় সদায় continuous হয় polynomial function কেনেকৈ লিখে fx is equals to an x to the power n মই till n terms লিখি আছো plus an minus 1 x power n minus 1 an minus 2 x power n minus 2 plus a1 x1 plus a naught x to the power 0 ঠিক আছে আচ্ছা এটা তোমালোক মই আৰু এটা কথা কম যে সদায় লাস্ট টার্মটো যেতিয়া লিখিবা তাৰ আগৰ টার্মটো লিখিব চেষ্টা কৰিবা সদায় আমি সাধাৰণতে কি কৰো লাস্ট টার্মটো লিখি কেনে এৰি দিও কিন্তু কিছুমান এনেকুৱা কেস আহিব জেডব্লিউ যত নেকি লাস্টৰ আগৰ টার্মটো বেছি ইম্পৰ্টেন্ট সো অলৱেজ ট্ৰাই টু রাইট ডাউন দা সেকেন্ড লাস্ট টার্ম ওকে আচ্ছা তো এটো হল কি পলিনোমিয়াল ফাংশন ঠিক আছে এতিয়া এটো ডিগ্ৰী n এটো ডিগ্ৰী n - 1 এটো ডিগ্ৰী 1 এটো ডিগ্ৰী 0 ঠিক আছে তো polynomial function of degree 1 কি হৈ যাব fx is equals to a1 x1 plus a0 x0 তো এটো কি লিখিব পাৰি ax আচ্ছা ইয়াতে কি হৈ যাব x to the power 0 1 আৰু a0 থাকি গল a0 ক মই b বুলি লিখি দিলো তো এটো কোৱা হয় linear function বুজি পাইছা fx equals to ax plus b linear function ঠিক আছে আচ্ছা if b equals to 0 আহি যায় in linear function যদি b equals to 0 হৈ যায় linear function তেনেহলে fx is equals to কি আহি যাব ax ঠিক আছে তেনেহলে এটো কোৱা হয় odd linear function ঠিক আছে এটো কোৱা হয় odd linear function very important concept এটো তো মনত ৰাখিবাই এটো বস্তু ঠিক আছে এটো বহুত ইউজ হয় ওকে just note it down তো এটা ফাংশন আছে f of x into f of 1 by x is equals to f of x plus f of 1 by x ঠিক আছে এটো এটা ইউনিক ফাংশন হয় আচ্ছা এই ফাংশনটো স্যাটিসফাই কৰা ঠিক আছে বা এই রিলেশনটো স্যাটিসফাই কৰা অকল দুটাই ফাংশন আছে ঠিক আছে তো এটা ফাংশন হল fx equals to 1 plus x to the power n another function হল fx equals to 1 minus x to the power n ঠিক আছে তো তোমালোকক যদি কোৱেশ্চন দিয়া হয় যে এনেকুৱা ৰিলেশন এটা আছে তাৰ ফাংশনৰ ভ্যালু কি কি জাস্ট এই দুটা ভ্যালু মনত ৰাখিবা 1 plus x to the power n 1 plus x to the power 1 plus x to the power n 1 minus x to the power n okay so polynomial functioner under question এটা দিয়া হৈ আছে তোমালোকক যে a polynomial function satisfying the following condition to মই যেটো লিখিলো হেতু সদায় এটো কন্ডিশনে থাকিব ঠিক আছে and f of 4 is equals to দিয়া আছে 65 f of 4 equals to 65 find f of x and f of 3 fx equals to আৰু f of 3 equals to উলিয়াব দিছে ঠিক আছে আচ্ছা তো f of 4 f of x যদি 1 plus x to the power n 1 minus x to the power n হয় তেনেহলে f of 4 কি হ'ব 1 plus 4 to the power n equal to 65
আৰু কি আহিব 1 minus 4 to the power n equal to 65 বুজি পাইছা সবে তে 4 to the power n is equal to 64 আহিব is equal to 4 কিউব আহি যাব তো n ৰ ভ্যালু কি পালো আমি 3 ঠিক আছে আচ্ছা এটো কি আহিল minus 4 to the power n is equal to 64 তো এটো তো পসিবল নহয় তো এটো কি নট পসিবল n ৰ ভ্যালু কেনেকৈ ওলাবা পসিবল নহয় ঠিক আছে তো n ৰ ভ্যালু যদি 3 ওলালে তেনেহলে f of x equals to 1 plus x to the power n লিখিম because নেগেটিভৰ কাৰণে not possible তো ইয়াতে 1 minus x to the power n তো নাহে 1 plus x to the power n আহিব তো এটো কি হৈ যাব 1 plus 3 to the power n ঠিক আছে এটো হল fx f of 3 কি হ'ব 1 plus 3 to the power n তো এটো আহিব 1 plus 3 to the power 3 आंसर কি হ'ব 28 ঠিক আছে সো সদায় মনত ৰাখিবা 3 হ'ব লাগিছিল নেকি কোনটো f of x equal to x cube আহিব ঠিক আছে জাস্ট লিখিবা বুজি পাইছা আই হোপ জাস্ট নোট ইট ডাউন অড লিনিয়াৰ ফাংশন কি আছিল অড লিনিয়াৰ ফাংশন আছিল যে যিবোৰ ফাংশনত কনস্ট্যান্ট নাথাকে বা কনস্ট্যান্ট 0 হৈ যায় হেতুক কি বুলি কোৱা হয় অড লিনিয়াৰ ফাংশন ঠিক আছে তো এটা বস্তু নোট দি লিখা যে odd degree polynomial odd degree polynomial or range হয় all real ঠিক আছে odd degree polynomial or range হয় all real ঠিক আছে আৰু even degree polynomial or range হয় subset of real ঠিক আছে even degree polynomial or range হয় subset of real even degree polynomial or range কি হ'ব subset of real তো এটা বস্তু ভালকে বুজা let's say odd degree polynomial y is equals to 2x plus 3 এটো odd degree because x ৰ power কিমান 1 odd degree polynomial 2x plus 3 intercept at 3 তো let's say লাইনডাল এনেকুৱা হ'ব লাইনডাল এনেকুৱা যদি হয় তোমালোকে চোৱা প্ৰত্যেকটো x ৰ বেলেগ বেলেগ ভ্যালুৰ কাৰণে y ৰ বেলেগ বেলেগ ভ্যালু ঠিক আছে তো ইফালে যদি মাইনাস ইনফিনিটি হয় ইফালে যদি প্লাস ইনফিনিটি হয় তেনেহলে ইয়াৰ ৰেঞ্জ অফ দা ফাংশন কোৰপা কোলে গৈ আছে মাইনাস ইনফিনিটিৰ পৰা প্লাস ইনফিনিটি ঠিক আছে লেটস সে another function y is equal to x square plus 1 ঠিক আছে তো y equal to x square plus 1 এনেকুৱা হ'ব ইয়াতে ইন্টারসেপ্ট কিমান আছে 1 আছে তো লেটস সে এনেকে জাস্ট মই ড্ৰ কৰিলো ঠিক আছে এনেকুৱা হ'ব এটো হল পয়েন্ট 1 x যদি 0 হয় 1 হৈ যাব ঠিক আছে এটা চোৱা x ৰ বেলেগ বেলেগ ভ্যালুৰ কাৰণে y ৰ কিন্তু সেম ভ্যালু দুইফালে এটো হক দুইফালে সেম ভ্যালু এটো হক দুইফালে সেম ভ্যালু ঠিক আছে এখানে এটো কি হৈ যাব সাবসেট অফ মাইনাস ইনফিনিটি টু প্লাস ইনফিনিটি মানে সব ভ্যালু নাহে বুজি পাইছা না বিকজ সোয়া এটোৰ কাৰণে y axis to সোয়া এটো হল কিমান y axis to কোৰ পৰা আৰম্ভ হৈছে 1 ৰ পৰা ঠিক আছে কোলে গৈছে পজিটিভ ইনফিনিটি লে সো এটোৰ ৰেঞ্জ কি আহি যাব ৰেঞ্জ অফ দা ফাংশন ইকুয়ালস টু 1 টু ইনফিনিটি বুজি পাইছা তো এটো কি হৈ গল ফাংশনটো সাবসেট ঠিক আছে সাবসেট অফ রেঞ্জ ঠিক আছে ইয়াতে আৰু এটা বস্তু দেখাইছো লেটস সে y is equal to x cube y equals to x cube কি হয় y equal to x cube হয় কিউবিক গ্রাফ তো কেনেকুৱা হৈ যায় গ্রাফটো এনেকুৱা হয় ঠিক আছে তো সোয়া প্ৰত্যেকটো x ৰ বেলেগ বেলেগ ভ্যালুৰ কাৰণে y ৰ বেলেগ বেলেগ ভ্যালু তাৰ মানে মাইনাস ইনফিনিটি টু প্লাস ইনফিনিটি ঠিক আছে তো পলিনোমিয়াল ফাংশন যিবোৰৰ ডিগ্ৰী টু অড হেবোৰৰ ৰেঞ্জ কি আহিব মাইনাস ইনফিনিটি টু ইনফিনিটি অথবা ৰিয়েল আৰু যিবোৰৰ ডিগ্ৰী টু ইভেন হেতু কি হৈ যাব হেতু আমি ডিটাৰমাইন কৰিব নোৱাৰো জাস্ট আমি কি লিখিম সাবসেট অফ ৰিয়েল
ডিটাৰমাইন যেতিয়া কৰিব দিব তেতিয়া আমি কৰিম যদি আমাক ডাইৰেক্ট সোধে যে ইভেন ডিগ্ৰী পলিনমিয়েলৰ সাবসেট কি সৰি ৰেঞ্জ কি হয় ডাইৰেক্ট আনসাৰ কি সাবসেট অফ ৰিয়েল যদি উলিয়াব দিয়ে তেতিয়া আমি উলিয়াই দিম বুজি পাইছা সবে জাস্ট নোট ইট ডাউন তো নেক্সট টপিক হল এলজেব্রাইক ফাংশন তো এলজেব্রাইক ফাংশন কাক কয় দ্য ফাংশনস which can be constructed by number 1 operators কি হয় প্লাস মাইনাস মাল্টিপ্লিকেশন ডিভিশন অথবা নাম্বাৰটো তোমালোকে লৈ ল'ব পাৰা ৰুট ওভাৰ ৰুটস ঠিক আছে যেনেকৈ ৰুট কিউব ৰুট ঠিক আছে থাৰ্ড বাই ইউজিং পলিনমিয়েলস এইবিলাক কি বুলি কয় তোমালোকে অলৰেডি কৰিছে এইবিলাক জাস্ট মই বুজাই দিছোঁ যে এইটোক কয় এলজেব্ৰাইক ফাংচন ফৰ এক্সাম্পল লেটস সে যে ৰুট ওভাৰ x square plus 1 য'ত নেকি অনলি এলজেব্ৰা ইউজ হয় ঠিক আছে দোজ আৰ নন এজ এলজেব্ৰাইক ফাংচন লেটস সে ৰুট ওভাৰ x square plus 1 লেটস সে আৰু কি হ'ব পাৰে লেটস সে থাৰ্ড ৰুট অফ 2x plus 3 divided by x plus 2 ঠিক আছে তো এইবিলাক কি হয় সব এলজেব্ৰাইক ফাংচন অলৰেডি ইউ গাইজ হেভ ডান তো এলজেব্ৰাইক ফাংচনৰ ডোমেইন ওলোৱা বহুত ইজি ঠিক আছে সেকেন্ড আৰু এটা বস্তু মনত ৰাখিব লাগিব যে polynomial is always algebraic সদায় মনত ৰাখিবা polynomial সদায় algebraic হ'ব but ইয়াৰ reverse to not true হ'বও পাৰে নহ'বও পাৰে ঠিক আছে polynomial টো সদায় algebraic হ'ব কিন্তু ইয়াৰ reverse to true নহয় ঠিক আছে সদায় এটো মনত ৰাখিবা জাস্ট লিখি লো আচ্ছা এটা আৰু এটা বস্তু মই লিখাই দিছো লেটস সে মই ফাংশন দিলো sin x e to the power x x square plus sin x ঠিক আছে লেটস সে আৰু বহুত ফাংশন আছে তো এবিলাক কি এবিলাক এলজেব্ৰাইক নহয় এটো ট্ৰিগোনোমেট্ৰিক এটো এক্সপোনেনশিয়াল এটো এলজেব্ৰাইক কিন্তু হোল ফাংশনটো এলজেব্ৰাইক নহয় সেইকাৰণে এটো তুমি এলজেব্ৰাইক বুলি ক'ব নোৱাৰিবা এলজেব্ৰাইক এনেকুৱা এটা ফাংশন য'ত নেকি অনলি এলজেব্ৰা ইউজ হ'ব কিন্তু ইয়াতে সব এটো এলজেব্ৰা হয় but this is trigonometry so it is mixed function so আমি এটো algebraic function বুলি ক'ব নোৱাৰো আচ্ছা যিবোৰ ফাংশন algebraic নহয় এইবোৰ ফাংশনক আমি কি বুলি কম transcendental এইবোৰ ফাংশনক কোৱা হ'ব transcendental functions মই ইয়াতে নামটো লিখি দি আছো ভালকে transcendental functions ঠিক আছে Transcendental functions are those functions in which those functions which are not algebraic in nature. So this was all for today's class. Hope you enjoyed the lecture. So we will come up with other questions and other concepts in the next lecture. So till then, thank you.